নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট আৰু ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি 2025। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ভাষা দক্ষতা বা ভাষা কৌশলসমূহৰ ভাষা দক্ষতা বা ভাষা কৌশল 4 লিখনৰ ধাপ অথবা পদক্ষেপসমূহ। লগতে লিখনৰ ধাপ অথবা পদক্ষেপসমূহৰ পৰা সিটেট 2024 চনত অহা 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। বহুত গুৰুত্বপূৰ্ণ হয় কিয়নো বহুতবাৰ ইয়াৰ পৰা প্ৰশ্ন আহিছে। এতিয়া আহিছো লিখন কৌশল অথবা লিখন দক্ষতাৰ ধাপ অথবা পদক্ষেপসমূহ, যাক ইংৰাজীত স্টেপ অফ ৰাইটিং স্কিল বুলি কোৱা হয়। আৰু আপোনালোকে মনত ৰাখিব, ইয়াক কেতিয়াবা স্টেজ বুলিও সোধে। লিখন কৌশল অথবা লিখন দক্ষতাৰ ধাপ অথবা কৌশলসমূহক লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা লেখনৰ প্ৰক্ৰিয়া অভিগমন বুলিও কোৱা হয়। প্ৰচেছ এপ্ৰচ টু ৰাইটিং বুলি ইংৰাজীত কোৱা হয়। লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা লেখনৰ অভিগমনৰ অৰ্থ। আমি যেতিয়া বিভিন্ন ধাপ অথবা পদক্ষেপৰ মাজেৰে পাৰ হৈ গৈ কোনো এটা ভাষাৰ লিখন অভিজ্ঞতা আহৰণ কৰো বা শিকো, তেন্তে তাক লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা লেখনৰ প্ৰক্ৰিয়া অভিগমন, যাক ইংৰাজীত প্ৰচেছ এপ্ৰচ টু ৰাইটিং বুলি কোৱা হয়। মানে আমি যিকোনো পাঠ কিবা গল্প লিখাৰ আগতে যেতিয়া বিভিন্ন ধাপ বা স্তৰ বা পদক্ষেপ পাৰ হৈ আহি আমি সেই অভিজ্ঞতা মানে লিখনৰ অভিজ্ঞতা লাভ কৰো, তেন্তে তাক লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা লেখনৰ প্ৰক্ৰিয়া অভিগমন বুলি কোৱা হয়। লিখনৰ ধাপ অথবা পদক্ষেপসমূহ, ইয়াত কেতিয়াবা স্তৰ বুলিও থাকে। যেনে ক নম্বৰ, মস্তিষ্ক মন্থন, ব্ৰেইন ষ্ট্ৰমিং। ইয়াক কি কোৱা হয়? ব্ৰেইন ষ্ট্ৰমিং, মানে আমাৰ ব্ৰেইনৰ লগত, আমাৰ মস্তিষ্কৰ লগত। লিখন কৌশল অথবা লিখন দক্ষতাৰ প্ৰথম পদক্ষেপ হৈছে বা ধাপ হৈছে মস্তিষ্ক মন্থন, মানে ব্ৰেইন ষ্ট্ৰমিং। প্ৰথম পদক্ষেপত আমি যেতিয়া কিবা লিখিব লাগে, তাৰ কাৰণে প্ৰথমতে আমি আমাৰ মস্তিষ্কত মানে আমাৰ ব্ৰেইনত কিছুমান ধাৰণা মানে আইডিয়া মন্থন কৰিবলৈ আৰম্ভ কৰো। মানে আমি ষ্ট্ৰং, মানে মন্থন মানে হৈছে ষ্ট্ৰং। আমাৰ মস্তিষ্কত কিছুমান চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰো যে কি লিখিম, কি বিষয়ৰ ওপৰত লিখিম, কেনেকৈ লিখিম ইত্যাদি। মানে আমি প্ৰথমতে কি কৰো, যেতিয়া কিবা লিখিব লাগে তেতিয়া আমি প্ৰথমতে চিন্তা কৰো, তাৰপিছতহে আমি কি কৰো, লিখাৰ কাৰণে আগবাঢ়ো। ইয়াকে কি কোৱা হয়? ব্ৰেইন ষ্ট্ৰমিং। তাৰপিছত যেনে ইয়াত উদাহৰণ দিছো, আবেদন লিখা, চিঠি লিখা, গোহাৰি লিখা, কিতাপ লিখা, আলোচনী লিখা, বাতৰি কাকতত অনুচ্ছেদ লিখা আদিৰ ক্ষেত্ৰত আমি লিখাৰ আগতে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰো। আমি চিন্তা নকৰাকৈ একো লিখিব নোৱাৰো। এতিয়া আহিছো খ নম্বৰ, সংগঠিতকৰণ, মানে অৰ্গেনাইজিং। লিখন কৌশল অথবা লিখন দক্ষতাৰ দ্বিতীয় পদক্ষেপ অথবা ধাপ হৈছে সংগঠিতকৰণ, মানে অৰ্গেনাইজিং। প্ৰথম পদক্ষেপৰ জৰিয়তে আমাৰ মস্তিষ্কত মন্থন কৰি পোৱা সেই ধাৰণাসমূহক আমি দ্বিতীয় পদক্ষেপত মানে সংগঠিতকৰণত এক শুদ্ধ অনুক্ৰমৰ জৰিয়তে সঠিকভাৱে সজাই লওঁ। মানে আমি যেতিয়া প্ৰথম স্তৰত বা প্ৰথম ধাপত কি কৰো, চিন্তা চৰ্চা কৰো, চিন্তা চৰ্চা কৰি
যিখিনি আমি কিছুমান আইডিয়া বা ধাৰণা উলিয়াই লওঁ সেইখিনি আমি কি কৰোঁ অৰ্গেনাইজিং কৰোঁ মানে আমি কি কৰোঁ সঠিকভাৱে সিকুৱেন্সত মানে অনুক্ৰমত কি কৰোঁ সজাই লওঁ তাৰপিছত খচৰা লিখন ৰাইটিং ড্ৰাফট লিখন কৌশল অথবা লিখন পদ্ধতিৰ তৃতীয় পদক্ষেপ অথবা ধাপ হৈছে খচৰা লিখন মানে ৰাইটিং ড্ৰাফট তৃতীয় পদক্ষেপত বা ধাপত আমাৰ মস্তিষ্কত মন্থন কৰি পোৱা ধাৰণাসমূহক এক শুদ্ধ অনুক্ৰমত সঠিকভাৱে সজাই লোৱাৰ পিছত তৃতীয় পদক্ষেপ বা ধাপত আমি এখন খচৰা লিখিবলৈ আৰম্ভ কৰোঁ যেনে আপোনালোকে নিশ্চয় গম পায় 2019 চনত এখন এনআৰচিৰ খচৰা ওলাইছিল সেই খচৰা একেই আৰু মানে প্ৰথমতে আমি চিন্তা কৰোঁ তাৰপিছত দ্বিতীয় স্তৰত আমি কি কৰোঁ দ্বিতীয় মানে ধাপত আমি যি চিন্তা কৰোঁ তাক আমি কি কৰোঁ আমি সিকুৱেন্সত মানে অনুক্ৰমত সজাই লওঁ যে এনেকৈ লিখিম ক'ত আৰম্ভণি হ'ব ক'ত হেডিং হ'ব টাইটেল হ'ব তাৰপিছত আমি কি মানে কেনেদৰে অনুৰোধ কৰিম ইত্যাদি তাৰপিছত কি কৰোঁ তৃতীয় পদক্ষেপ বা ধাপত আমি এখন খচৰা লিখিবলৈ আৰম্ভ কৰোঁ মানে প্ৰথমে সজাই লওঁ দ্বিতীয়তে সজাই লোৱাৰ পিছত আমি কি কৰোঁ লিখা আৰম্ভ কৰোঁ ক'ত খচৰা এতিয়া আহিছোঁ খ নম্বৰ সম্পাদনা মানে এডিটিং লিখন কৌশল অথবা লিখন পদ্ধতিৰ চতুৰ্থ পদক্ষেপ অথবা ধাপ হৈছে সম্পাদনা মানে এডিটিং আমাৰ মস্তিষ্কত মন্থন কৰি পোৱা ধাৰণাসমূহক এক শুদ্ধ অনুক্ৰমত সঠিকভাৱে সজাই লোৱাৰ পিছত খচৰা লিখা শেষ কৰি মানে আমি যি চিন্তা কৰোঁ তাৰপিছত অনুক্ৰমত সজাই লওঁ তাৰপিছত কি কৰোঁ আমি খচৰা লিখা আৰম্ভ কৰোঁ তাৰপিছত খচৰা লিখা শেষ কৰি চতুৰ্থ পদক্ষেপ অৰ্থাৎ মানে ধাপত সেই খচৰাখনত কিবা যদি বাদ পৰি গৈছে অথবা কোনো নতুন শব্দ বা বাক্য ভৰাব লাগে তেন্তে আমি তাক সম্পাদনা কৰোঁ আপোনালোকে নিশ্চয় হোৱাটছএপত SMS কৰোঁতে নাইবা ফেচবুকত পোষ্ট কৰোঁতে এই কামটো কৰে এতিয়া আহিছোঁ 19 নম্বৰ পুনৰীক্ষণ মানে ৰিভাইজিং আমি তো ৰিভাইজ কৰোঁ পুনৰাবৃত্তি কৰোঁ লিখন কৌশল অথবা লিখন পদ্ধতিৰ পঞ্চম পদক্ষেপ অথবা ধাপ হৈছে পুনৰীক্ষণ মানে ৰিভাইজিং আমি ৰিভাইজ কৰোঁ আমি সম্পাদনা কৰা সেই খচৰাখন কৰ্তৃপক্ষৰ হাতত মানে কোনো উপযুক্ত শিক্ষাগুৰু বিষয়া অভিযন্তা প্ৰধান শিক্ষক আদিৰ হাতত জমা কৰাৰ আগতে বা জমা দিয়াৰ আগতে মানে ফাইনেল সাবমিট কৰাৰ আগতে পঞ্চম পদক্ষেপ অথবা ধাপত আমি তাক আকৌ এবাৰ ভালদৰে পুনৰীক্ষণ কৰোঁ যাতে কত ভুল ভ্ৰান্তি ৰৈ নাযায় মানে কি আমি প্ৰথমতে চিন্তা কৰোঁ তাৰপিছত অনুক্ৰমত সজাই লওঁ তাৰপিছত খচৰা লিখোঁ তাৰপিছত সম্পাদনা কৰোঁ মানে এডিটিং কৰোঁ আপোনালোকে ভিডিঅ' এডিটিং কৰে মোবাইলত তাৰপিছত আমি কি কৰোঁ সেইখিনি ক'ৰবাত ভুল ভ্ৰান্তি ৰৈ গৈছে নেকি তাক কি কৰোঁ জমা দিয়াৰ আগতে আপোনালোকে ধৰি লওক যেতিয়া হোম এছাইনমেণ্ট আমাৰ ডিএলএডৰ যেতিয়া আমাৰ কি কৰে হোমৱৰ্কবিলাক দিয়ে তেতিয়া আমি যেতিয়া কি কৰোঁ আমাৰ ছাৰৰ হাতত বা মেমৰ হাতত জমা কৰোঁ জমা কৰাৰ আগতে আমি কি কৰোঁ এবাৰ ভালদৰে মানে A to Z চাওঁ যে ক'ৰবাত কিবা থাকি গ'ল নেকি নম্বৰ কম পাম এনেকুৱা কি কৰোঁ আমি এবাৰ পুনৰ চাওঁ এইকেইটা হৈছিল আমাৰ লিখন দক্ষতা মানে লিখন আমাৰ যি কৌশল আছে তাৰ কি ধাপ বা পদক্ষেপ এতিয়া আপোনালোকে এইখিনি নোটছ কৰি ল'ব মই নোটছ হিচাপে দিছোঁ টকা কেতিয়াবা পৰীক্ষাৰ প্ৰশ্নত মস্তিষ্ক মন্থন মানে ব্ৰেইন ষ্ট্ৰমিঙৰ তলত পইণ্টসমূহ লিখি উলিওৱা মানে জটিং ডাউন পইণ্ট অথবা
ৰূপৰেখা প্ৰস্তুতকৰণ মেকিং এন আউটলাইন বুলি দিয়া থাকে। আপোনালোকে মনত ৰাখিব, কেতিয়াবা কি কৰে, পইণ্টসমূহ লিখি উলিওৱা মানে জটিং ডাউন পইণ্ট অথবা ৰূপৰেখা প্ৰস্তুতকৰণ মেকিং এন আউটলাইন বুলি দিয়া থাকে। ক'ত দিয়া থাকে? ব্ৰেইন ষ্ট্ৰিমৰ, আমাৰ যি ব্ৰেইন ষ্ট্ৰমিং, এই ব্ৰেইন ষ্ট্ৰমিঙৰ তলত মানে মস্তিষ্ক মন্থনৰ তলত কি থাকে? ৰূপৰেখা প্ৰস্তুতকৰণ থাকে আৰু হয়তো পইণ্টসমূহ লিখি উলিওৱা মানে জটিং ডাউন পইণ্ট বুলিও থাকে। তাৰপিছত কেতিয়াবা পৰীক্ষাৰ প্ৰশ্নত খচৰা লিখন, অলপ আগতে যে পঢ়িলো ৰাইটিং ড্ৰাফট, এই খচৰা লিখন ইয়াৰ অথবা সম্পাদনা আমি যে এডিটিং কৰো, এই এডিটিঙৰ মাজত আৰ্হি প্ৰশ্নৰ কাকত মানে আৰ্হি প্ৰশ্নৰ পঠন মানে প্ৰুফ ৰিডিং বুলি দিয়া থাকে। মানে যেতিয়া আমি খচৰা লিখো অথবা এডিটিং কৰো, তাৰ মাজত মানে মাজত থাকিব আৰু কি থাকিব? আৰ্হি কাকত পঠন মানে প্ৰুফ ৰিডিং। এই প্ৰশ্নটো আহিছিল ক'ত থাকে? খচৰা লিখন আৰু এডিটিঙৰ মানে সম্পাদনাৰ মাজত। তাৰপিছত কেতিয়াবা পৰীক্ষাৰ প্ৰশ্নত পুনৰীক্ষণ মানে ৰিভাইজিং, আমি যে ৰিভাইজ কৰো, এই পুনৰীক্ষণৰ ঠাইত কি কয়? হয়তো থাকিব চূড়ান্তকৰণ মানে ফাইনেলাইজিং, হয় থাকিব ৰিভাইজিং, নাইবা থাকিব ফাইনেলাইজিং মানে ফাইনেল। আমি যেতিয়া ফাইনেল সাবমিট কৰো প্ৰজেক্ট। এতিয়া আহিছো প্ৰশ্ন। তলৰ কণ্ঠ পদ্ধতি ভাষা ভালকৈ লিখাৰ ক্ষেত্ৰত প্ৰযোজ্য। মানে আমি যেতিয়া ভাষা ভাল কৰি শিকিম, তাৰপিছত লিখিম, কণ্ঠ মানে যিখিনি দিয়া আছে প্ৰযোজ্য। 6 জানুৱাৰী 2024 চনত আহিছিল। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট বক্সত জনাব। ইয়াত দিয়া আছে মস্তিষ্ক মন্থন, পইণ্টসমূহ লিখি উলিওৱা, খচৰা লিখন, ৰূপৰেখা প্ৰস্তুতকৰণ, সম্পাদনা আৰু চূড়ান্তকৰণ। 6 নম্বৰ মস্তিষ্ক মন্থন, পইণ্টসমূহ লিখি উলিওৱা, খচৰা লিখন, সম্পাদনা, ৰূপৰেখা প্ৰস্তুতকৰণ আৰু শেষত আছে চূড়ান্তকৰণ। তাৰপিছত 9 নম্বৰ মস্তিষ্ক মন্থন, পইণ্টসমূহ লিখি উলিওৱা, ৰূপৰেখা প্ৰস্তুতকৰণ, তাৰপিছত খচৰা লিখন, সম্পাদনা আৰু চূড়ান্তকৰণ। 6 নম্বৰ মস্তিষ্ক মন্থন, ৰূপৰেখা প্ৰস্তুতকৰণ, খচৰা লিখন, পইণ্টসমূহ লিখি উলিওৱা, সম্পাদনা আৰু শেষত আছে চূড়ান্তকৰণ। আপোনালোকে নিশ্চয় গম পাইছে, ধৰিব পাৰিছে কোনটো হ'ব। এই উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। তাৰ আগতে এই যিখিনি পইণ্ট লিখিছো এইখিনি আপোনালোকে ভালদৰে চাব, তেতিয়া উত্তৰটো কৰিব পাৰিব। তাৰপিছত বিবিধ ঢাপৰ মাজেৰে গৈ লিখন শিকা কাৰ্যটো কি বুলি জনা যায়? অলপ আগতে আলোচনা কৰিছো। প্ৰথমতে 6 ডিচেম্বৰ 2024 চনত আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা অভিগমন। 9 নম্বৰ বিবিধ মানে যি বিবিধ আমাৰ ঢাপ আছে, অলপ আগতে ঢাপসমূহ আলোচনা কৰিলো বা পদক্ষেপ, কেতিয়াবা স্তৰ বুলিও থাকে, তাৰ মাজেৰে আমি গৈ লিখন শিকা কাৰ্যটো হৈছে কি? লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অথবা লেখনৰ প্ৰক্ৰিয়া অভিগমন। তাৰপিছত 5ম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে কৈছে, মই মোৰ কৰ্মটিক শিক্ষাগুৰুৰ ওচৰত জমা দিয়াৰ পূৰ্বে মানে জমা দিয়াৰ আগতেই শেষবাৰৰ বাবে ভালকৈ পৰীক্ষা কৰি লৈছো। ছাত্ৰগৰাকীয়ে লিখনৰ কোনটো স্তৰত কাম কৰিছে? মানে অলপ আগতে আলোচনা কৰিলো, কি আলোচনা কৰিলো যে যিকোনো এটা ৰিপৰ্ট বা চিঠি বা আবেদন আমি জমা দিয়াৰ আগতে কি কৰো? জমা দিয়াৰ আগতে আমি ভালদৰে এবাৰ পৰীক্ষা কৰি চাওঁ বা আমি মানে এইটো যে চাওঁ যে কৰবাত কিবা ভুল থাকি গ'ল নেকি, যাতে নম্বৰ আমি কম নাপাওঁ। গতিকে এইটো কি হ'ব? আৰ্হি কাকত পঠন মানে প্ৰুফ ৰিডিং বুলি ইয়াক কোৱা হয়। গতিকে এইখিনি আজি আলোচনা কৰিলো
আশা কৰোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হ'ব। যদি চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে চিটেট আৰু DLED পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলি আছে তালৈও শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত চিটেট আৰু DLED পৰীক্ষাৰ কাৰণে যিমান বিষয় আছে সকলোৰে গুৰুত্বপূৰ্ণ টপিকসমূহ আলোচনা কৰি যাম। গতিকে আপোনালোক সকলোকে ধন্যবাদ। জয় অসম।